আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালোঁ। এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে। মই ইলেকশ্যনৰ মিটিঙত গ'লে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা আমাৰ বাবে একো আঁচনি নাই নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ ল'ৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে। অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম। যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকাৰ সঁচাকৈ ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব। মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম। 1 লাখ টকাৰ সদব্যৱহাৰ হ'লে আপোনালোকে 2 লাখ টকা, পিছৰ ইনষ্টলমেণ্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব। দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে